গান হওক বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার গান মোৰ সুৰ বিন্যাসত মূৰ্ত হওক অতীত বৰ্তমান চিৰ উজ্জ্বল ভৱিষ্যতেও যেন তাতেই কৰে নিতেশ নান আজি সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষীয় জন্মদিন বাতৰিলৈ স্বাগতম জনাইছো নতুন যুগৰ চিন্তা চেতনাৰে অসমৰ জাতীয় জীৱনলৈ পৰিৱৰ্তনৰ ধুমুহা হৈ অহা ভূপেন দাক আজি শ্ৰদ্ধাৰে সোঁৱৰিছে প্ৰতিগৰাকী অসমবাসীয়ে বজ্ৰ কণ্ঠৰ ধুমুহাৰ শক্তি বিচৰাজনে বহনিমান লুইটত ইপাৰ সিপাৰ দুয়োপাৰে সংস্কৃতিৰ এনাজৰীডাল শক্তিশালী কৰি তুলিছিল নিচলা আইৰ বুকুত সুৰৰ কঠীয়া সিঁচি ভূপেন দাই গাইছিল মানুহৰ গান কেঁচা মাটিৰ গান 1926 চনৰ আজিৰ দিনটোতে এইগৰাকী মহান অসমীয়াই জন্ম লৈছিল অসম ভূমিত জ্যোতি বিষ্ণুৰ পিছতে সুধা কণ্ঠই অসমীয়াক দি গৈছে সংস্কৃতিৰ মেটমৰা সম্ভাৰ লুইটৰ পৰা মিছিছিপিলৈ সমন্বয়ৰ সেতু বন্ধন কৰা ভূপেন দাৰ জন্ম শতবৰ্ষ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত আয়োজন কৰা হৈছে বিস্তৃত কাৰ্যসূচী আৰু গুৱাহাটীৰ জালুকবাৰীস্থিত সুধা কণ্ঠৰ সমাধি ক্ষেত্ৰত আজি পুৱাৰে পৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অগণন লোকৰ ভিৰ অহৰহ দেখা গৈছে তেওঁৰ সমাধি ক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী তাৰে পোনপটীয়া সম্প্ৰচাৰীয়া कालिदास का मेघ ले जाए एतु पूरा आलोक हुआ मैं भाई जाए मोरु बन हंखाय बाथिरुआय मया सोहारिया किरी मुखार बुकुए बिसरा जन लइबा एतु पूरा आलोक हुआ मैं যায় আৰু দিয়া দিয়ে ধৰা মানুহে মানুহৰ বাবে গাম সকলো গাব ৰসানন্দ গগৈৰ কণ্ঠত সুধা কণ্ঠৰ আৰু এটি গীত শুনিম আমি মই এশাৰী গাই দিছো আপোনাৰ কাৰণে দেই গঙ্গা আমার মা পদ্মা আমার মা ও দুই চোখে দুই জলের ধারা মেঘনা যমুনা গঙ্গা মোর মা পদ্মা মোর মা মোর চকুলুরে দুটি ধারা মেঘনা যমুনা তেখেতক মোৰ অন্তৰত সলাগি লৈছো সুন্দৰ গীত এটি মনত পেলাই দিছে মই আকৌ কেতিয়াবা শুনাম আজি তেনেকুৱা হেৰি নাই মই আন এটি গীত গাবলৈ যিটি অমৰ গীত সুধা কণ্ঠৰ সকলোৰে পৰিচিত আমি সকলোৱে গাম একেলগে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে
অগণি সহানুভূতিৰে ভাবিব কোনে নকোৱা কমলীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অগণি সহানুভূতিৰে ভাবিব কোনে নকোৱা কমলীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি পুৰণি ইতিহাস দোহাৰিলে পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নকোৱা মানুহে মানুহৰ বাবে অকলনে ভাবে অগণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকলনে ভাবে অগণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে আজিৰ এই মঞ্চই প্ৰমাণ কৰিছে সুধা কণ্ঠৰ যি কি বুলি ক'ম জনপ্ৰিয়তা তেখেত কেনেকৈ আমাৰ অন্তৰত সোমাই আছে সকলো গায়ক গায়িকাৰ মন প্ৰাণবিলাকত তেওঁ সোমাই আছে কুহে কুহে সকলোকে মই কৃতজ্ঞতা জনাইছোঁ সকলোকে ধন্যবাদ জনাইছোঁ আজিৰ পৰা এটা নতুন যুগ আৰম্ভ হওক ধন্যবাদ জনাইছোঁ আৰু ইয়াতে সামৰিছোঁ আজিৰ এই অনুষ্ঠান পুনৰবাৰ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ 2 বজাত আইডিও চিনেমা হললৈ তাত এটি বিশেষ কাৰ্যসূচী আছে আৰু 13 তাৰিখে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত মাননীয় আৰু এই অনুষ্ঠান পোনপটীয়াকৈ আমি দেখুৱালোঁ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত কৰা হৈছিলে বিস্তৃত কাৰ্যসূচী সুধা কণ্ঠৰ সমাধি ক্ষেত্ৰত আৰু নতুন নামাকৰণ সিদ্ধান্ত হৈছে নতুন নামাকৰণ সমন্বয় ক্ষেত্ৰ আৰু এই সমন্বয় ক্ষেত্ৰৰ বিশালতা আৰু সমন্বয় ক্ষেত্ৰত আজি বিশাল আয়োজন সমন্বয় ক্ষেত্ৰত এই ধৰণে আজি সুধা কণ্ঠ দহুদিশে গুঞ্জৰিত হোৱাই নহয় সমগ্ৰ ৰাজ্যতে আজি শদিয়াৰ পৰা ধুবুৰীলৈ সুধা কণ্ঠৰ যি গীত মাত সৃষ্টিৰাজি সেয়া ভাহি আহিছে আকাশে পতাহে আৰু এয়াই কথা যাতে আগন্তুক প্ৰজন্মই বিভিন্নজনে মন্তব্য সেয়াই কৰিছে যে আগন্তুক প্ৰজন্মই যাতে এই সুধা কণ্ঠৰ সৃষ্টিৰাজিক শক্তি হিচাপে লৈ আগুৱাই যাব পাৰে অসমীয়াৰ সাহস হিচাপে লৈ যাতে যাব পাৰে সেইখিনিৰ ওপৰতেই যাতে গুৰুত্ব দিয়া হয় আৰু ইতিমধ্যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা এই বিস্তৃত কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সমাধি ক্ষেত্ৰলৈ আগমন ঘটিছে বহু গুণমুগ্ধৰ তেওঁলোকে আজি বিশেষ দিনটোত সুধা কণ্ঠৰ এই সমাধি ক্ষেত্ৰত উপস্থিত হৈছে আৰু আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী শিক্ষামন্ত্ৰী ৰণোজ পেগু তেওঁ উপস্থিত আছিল সুধা কণ্ঠক শ্ৰদ্ধাঞ্জলি জনাইছে সমাধি ক্ষেত্ৰৰ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ আগবঢ়াই প্ৰবীণ সাংবাদিক তথা সাংস্কৃতিক কৰ্মী বিদ্যুৎ কুমাৰ ভূঞাই সমাধি ক্ষেত্ৰত ভূপেন্দাৰ কৰ্মৰাজি জীৱন বৃত্তান্ত সামৰি আয়োজন কৰা হৈছে এখনি প্ৰদৰ্শনীৰো আৰু 13 ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ভূপেন্দাক স্মৰণ কৰা হ'ব ডক্টৰ ভূপেন হাজৰিকাৰ নামত মুকলি কৰা হ'ব এটা মুদ্ৰা ভূপেন হাজৰিকাৰ জীৱনক লৈ লিখা গ্ৰন্থখন উন্মোচন কৰা হ'ব 13 তাৰিখে 20 লাখ পৰিয়ালক প্ৰদান কৰা হ'ব গ্ৰন্থখন জন্ম শতবাৰ্ষিকী সামৰণি অনুষ্ঠানত থাকিব ৰাষ্ট্ৰপতি ৰাইজেও ভূপেন্দাৰ শতবাৰ্ষিকী পালন কৰক কলে মুখ্যমন্ত্ৰীয়ে আহ্বান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূপেন্দাৰ গানত আছিল আন্দোলন এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য অহা 13 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত ৰাজ্যবাসীয়ে পুনৰ এবাৰ ভূপেন্দালৈ শ্ৰদ্ধা নিবেদন কৰিব সেই সভাতে ভূপেন্দাৰ বাবে ভাৰতৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই প্ৰস্তুত কৰা এটি বিশেষ মুদ্ৰাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব ভূপেন হাজৰিকা ডাঙৰীয়াৰ বিষয়ে সুন্দৰভাৱে লিখা এখন গ্ৰন্থ সিদিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব যিখন গ্ৰন্থ ভাৰতৰ সকলো ভাষাতে অনুদিত হ'ব আৰু ভাৰতৰ প্ৰত্যেকখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় গ্ৰন্থগাৰক শুৱনি কৰিব অসমৰ 20 লাখ পৰিয়াললৈ কিতাপৰ বৰ্ষৰ লগত সংগতি ৰাখি সেই গ্ৰন্থখনি আমি বিতৰণ কৰিম ভূপেন্দাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আৰু আমি আন এটা দৃশ্য দেখুৱাইছো ইয়াত আসু নেতৃত্ব উপস্থিত আছে আসু মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি সম্পাদকক দেখা গৈছে আৰু আসু নেতৃত্বই শ্ৰদ্ধা জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে ভূপেন্দাৰ নামত আসু উদ্যোগতো বিশেষ কাৰ্যসূচী পালন কৰা হয় ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনক লৈ যি 13 তাৰিখৰ বিশেষ কাৰ্যসূচীৰ ভিতৰত 13 ছেপ্টেম্বৰত অসমলৈ যিহেতু আহিব প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সেইখনি বিশেষ গ্ৰন্থ এখনি মুকলি কৰা হ'ব উন্মোচন কৰা হ'ব 20 লাখ পৰিয়ালে লাভ কৰিব ভূপেন্দাৰ নামত মুকলি কৰা হ'ব এটা মুদ্ৰা 13 ছেপ্টেম্বৰত আৰু ভূপেন হাজৰিকাৰ জীৱনক লৈ সেই গ্ৰন্থখন উন্মোচন কৰা হ'ব জীৱনক লৈ লিখা 20 লাখ পৰিয়ালক প্ৰদান কৰিব গ্ৰন্থখন আৰু তাৰ সমান্তৰালকৈ সমাধি ক্ষেত্ৰৰ পৰা আমি পোনপটীয়াকৈ আপোনালোকক দৃশ্য দেখুৱাইছো আসুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আসুৰ সভাপতি সম্পাদক দুইগৰাকীকে দেখা গৈছে আসুৰ বিষয়ববীয়াসকলক দেখা গৈছে বহু শিল্পীৰ আজি সমাগম দেখা গৈছে দিনজোৰা কাৰ্যসূচীৰে যেহেতু আজি ভূপেন্দাক স্মৰণ কৰা হৈছে সমন্বয় ক্ষেত্ৰত বা সমাধি ক্ষেত্ৰত আৰু পোনপটীয়াকৈ আমি দৃশ্য দেখুৱাই গৈ আছো পোনপটীয়া সম্প্ৰচাৰ আমাৰ অব্যাহত আছে বিহু কমিটিলৈ এটা বিশেষ আহ্বান কৰিছে আজিৰ এই বিশেষ দিনটোতে সুধাকণ্ঠৰ উপজা দিনটোতে এই বিশেষ আহ্বান মুখ্যমন্ত্ৰীৰ বিহু কমিটিয়ে এটা সন্ধিয়া ভূপেন্দাৰ নামত উৎসৰ্গা কৰক এইবাৰ বহাগত ৰাইজেও ভূপেন্দাৰ শতবাৰ্ষিকী পালন কৰক বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে ভূপেন্দাৰ গানত আছিল আন্দোলন মুখ্যমন্ত্ৰীগৰাকীৰ লগতে মন্তব্য সমাধি ক্ষেত্ৰত নতুন নাম ভূপেন হাজৰিকা সমন্বয় তীৰ্থ ভূপেন্দাৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষে আমি নিৰ্মাণ কৰা বা আমি গঠন কৰি দিয়া কমিটিয়ে ভূপেন্দাৰ সমাধি ক্ষেত্ৰক সমন্বয় ক্ষেত্ৰ নামেৰে নামাঙ্কিত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল আজিৰ পৰা সমাধি ক্ষেত্ৰক
আমি সমন্বয় ক্ষেত্ৰ হিচাপে আমি নামাঙ্কিত কৰিছোঁ। এইবাৰ বহাগৰ বিহুত আমি অসমৰ বিহু সমিতিবিলাকক আহ্বান জনাম এটা সন্ধিয়া যাতে ভূপেন্দাৰ গানৰ কাৰণে উৎসৰ্গা কৰা হয়, কাৰণ এই বিহুটি ভূপেন্দাৰ জন্ম শতবাৰ্ষিকীৰ সময়তে অনুষ্ঠিত হ'ব। সেয়েহে আমাৰ প্ৰচেষ্টা হ'ব শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকখন বিহু কমিটিয়ে অন্তত এটা সন্ধিয়া ভূপেন্দাৰ গান, ভূপেন্দাৰ গানৰ শিক্ষা, ভূপেন্দাৰ গানৰ পৰিকল্পনা বিভিন্ন ধৰণে আমি ভূপেন্দাক স্মৰণ কৰিব পাৰিম। আৰু মুখ্যমন্ত্ৰীৰ সেয়া গুৰুত্বপূৰ্ণ এটা আহ্বান, এটা মন্তব্য। আৰু এই মুহূৰ্তত আমি লৈ যাম ভাষ্য পোনপটীয়া সম্প্ৰচাৰ আছু সভাপতি উৎপল শৰ্মা গীতটি বাজিবলৈ আৰম্ভ কৰিছে। আজি দেখিছোঁ চৰকাৰে বিভিন্ন ধৰণেৰে এই অনুষ্ঠানৰ আয়োজন কৰিছে, ভাল কথা। ডক্টৰ ভূপেন হাজৰিকাদেৱক চৰকাৰ, দল, সংগঠন, ৰাইজ সকলোৱে যিমান যেনেকৈ পাৰোঁ আমি তেখেতক স্মৰণ কৰিব লাগে। আমাৰো চৰকাৰলৈ এটা অনুৰোধ আছে, এই মানুহে মানুহৰ বাবে গীতটি অসমৰ প্ৰতিখন শিক্ষানুষ্ঠানত যাতে পুৱাৰ ভাগত প্ৰাৰ্থনাৰ সময়ত এই গীতটি গায়, চৰকাৰে সেইকাৰণে উদ্যোগ গ্ৰহণ কৰিব লাগে। কাৰণ এই গোটেই গীতটিৰ এটা পটভূমি আছে। 1960 চনত যেতিয়া ভাষা আন্দোলন হৈছিল, অসমীয়া ভাষী বঙালী ভাষীৰ মাজত সংঘৰ্ষ হৈছিল, গোষ্ঠীৰ মাজত সংঘৰ্ষ হৈছিল, সেই সময়ত ডক্টৰ ভূপেন হাজৰিকাদেৱে মানৱতাৰ বাৰ্তা দিবলৈ গীতটি ৰচিছিল। আৰু মানুহক দানৱ নহৈ মানৱ হোৱাৰ বাৰ্তা দিয়া এই গীতটো শিশু অৱস্থাৰ পৰাই যাতে ছাত্ৰ ছাত্ৰীৰ মনত পোষণ কৰিব পাৰি, তাৰ কাৰণে চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগে আৰু প্ৰতিখন শিক্ষানুষ্ঠানৰ প্ৰাৰ্থনাৰ সময়ত এই গীতটি পৰিৱেশনৰ ব্যৱস্থা কৰিব লাগে। আমি ডক্টৰ ভূপেন হাজৰিকাদেৱক অসমৰ মানুহে হৃদয়ত স্থান দিছোঁ। অসমৰ জলে, স্থলে, আকাশে সৰ্বত্ৰে তেওঁ থকাটো বিচাৰোঁ। আৰু সেই উদ্দেশ্যে আমি সদৌ অসম ছাত্ৰ সন্থাই দীঘলীয়া সময়ৰ পৰা দাবী কৰি আছিলোঁ যে ডিব্ৰুগড়ৰ বিমানবন্দৰটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নামত নামাকৰণ কৰিব লাগে। চৰকাৰে শেহতীয়াকৈ সেই কামটো কৰিছে, সেই কামটো আমি ভাল পাইছোঁ। একে সময়তে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নামত এখন ট্ৰেইন, এখন ৰেলগাড়ী, সেই কথাটো দীঘলীয়া এটা দাবী আছিল। আজি বিবেকানন্দৰ যেতিয়া জন্মৰ 150 বছৰ হৈছিল, ভাৰত চৰকাৰে বিবেক এক্সপ্ৰেছৰ জৰিয়তে বিবেক এক্সপ্ৰেছ নামৰ ট্ৰেইন প্ৰৱৰ্তন কৰিছিল, কৰি সমগ্ৰ দেশত ডক্টৰ বিবেকানন্দক সেইখিনি সময়ত সন্মান যচাৰ ব্যৱস্থা কৰিছিল। আমি বিচাৰোঁ ডক্টৰ ভূপেন হাজৰিকাৰ নামতো এখন ট্ৰেইনৰ ব্যৱস্থা হ'ব লাগে। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সেই ট্ৰেইন চলিব লাগে আৰু ডক্টৰ ভূপেন হাজৰিকাক ভাৰতবৰ্ষৰ মানুহৰ মাজত আৰু অধিক প্ৰসাৰত আগবঢ়াই লৈ যাব লাগে। একে সময়তে জলপথৰ ক্ষেত্ৰতো যিটো নেশ্যনেল ৱাটাৰৱে 2 বুলি কোৱা হয়, শদিয়াৰ পৰা ধুবুৰীলৈকে এই যি যাত্ৰা জলপথৰ, এতিয়াতো মন্ত্ৰীগৰাকীও অসমীয়া, গতিকে এই জলপথো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নামত নামাকৰণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ডক্টৰ ভূপেন হাজৰিকাদেৱক ৰাইজে জীয়াই ৰাখিছেই, চৰকাৰী ক্ষেত্ৰত আৰু উদ্যোগৰ প্ৰয়োজন আছে, বহু উদ্যোগ লৈছে। কিন্তু একে সময়তে এই সমাধি ক্ষেত্ৰত উপস্থিত হৈ এটা কথা গভীৰ উপলব্ধিৰ সৈতে ক'বলৈ বিচাৰোঁ, সমাধি ক্ষেত্ৰৰ নাম সমন্বয় ক্ষেত্ৰ কৰিছে, ভাল হৈছে। কিন্তু এই সমাধি ক্ষেত্ৰক লৈ অসমৰ মানুহৰ যিটো আশা আছিল, যিটো পৰিকল্পনা আছিল, যিটো আকাংক্ষা আছিল, সেইটো প্ৰতিফলিত নহ'ল। অসমৰ মানুহে বিচাৰিছিল ৰাজঘাটতকৈ উন্নত আৰ্হিৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটা সমাধি ক্ষেত্ৰ হওক। সেই সমাধি ক্ষেত্ৰত ডক্টৰ ভূপেন হাজৰিকাদেৱক কাহানিও চিনি নোপোৱা, লগ নোপোৱা, পৃথিৱীৰ কোনো এটা প্ৰান্তৰ পৰা এগৰাকী ব্যক্তিও যদি ইয়াত আহি উপস্থিত হয়, তেওঁৰ যাতে সৃষ্টিৰাজিক উপলব্ধি কৰিব পাৰে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সান্নিধ্য নোপোৱা পৰৱৰ্তী হাজাৰটা বছৰৰ প্ৰজন্মৰ অসমীয়া মানুহে যাতে ইয়াত আহি থিয় হ'লে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সত্তাটো কিমান বহল আছিল, ব্যাপ্ত আছিল, সেই কথা উপলব্ধি কৰিব পাৰে। সেই চিন্তাৰে সৈতে আমি আগবাঢ়ি যাবলৈ বিচাৰিছিলোঁ, জাতিটো আগবাঢ়ি যাব বিচাৰিছিল। কিন্তু তাৰ পৰিৱৰ্তে দেখা গ'ল খুব এটা ঠেক পৰিসৰত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰি সামৰিলে দায়িত্ব। এই কথাটোক লৈ অসমীয়া মানুহৰ অসন্তোষ আছে। ইয়াৰ চোৱা চিতা কৰিবৰ কাৰণে এজন চোৱা চিতা কৰা মানুহো নিয়মীয়া ধৰণেৰে নিযুক্তি পাইছেনে নাই সেই কথাটোক লৈ মানুহৰ সন্দেহ আছে। তেওঁ মাহেকীয়া দৰমহাকেইটাও নিয়মিতভাৱে নাপায়। 2 বছৰৰ আগত এনেকুৱা ঘটনাও গৈছে যে উন্মুক্ত বিদ্যুৎ তাৰত ইয়াত বিদ্যুৎ স্পৃষ্ট হৈ মানুহৰ মৃত্যু ঘটিছে। সেই পৰিৱেশটো আমি নিবিচাৰোঁ আৰু আমি সকলোৱে এটা কথাই বিচাৰোঁ, ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ অসমৰেই নহয়, ভাৰতবৰ্ষৰেই নহয়, পৃথিৱীৰ মানুহৰ কাৰণে আকৰ্ষণৰ এটা কেন্দ্ৰ হওক, পৰ্যটকৰ এটা আকৰ্ষণৰ কেন্দ্ৰ হওক, সেই ধৰণেৰে ইয়াক গঢ়ি তোলক। সেই দাবী আমি পুনৰ উত্থাপন কৰিছোঁ আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মৰণত আজি গধূলিৰ ভাগতো দীঘলী পুখুৰীৰ পাৰৰ তেখেতৰ প্ৰতিমূৰ্তিস্থলীত সদৌ অসম ছাত্ৰ সন্থাই উদ্দীপনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। সেই প্ৰতিমূৰ্তিৰ এক স্বকীয় বৈশিষ্ট্য আছে। ডক্টৰ ভূপেন হাজৰিকাদেৱে নিজৰ জীৱনকালত নিজ হাতেৰে উন্মোচন কৰা এই তেখেতৰ প্ৰতিমূৰ্তি। আৰু যেতিয়া তেখেতৰ বিয়োগ ঘটিছিল
তেখেতৰ পাৰ্থিৱ শৰীৰটো মানুহে নেদেখালৈকে সেই প্ৰতিমূৰ্তিটোৱে আছিল গোটেই জাতিটোৰ কাৰণে অৱলম্বন সকলোৱে তাতেই আহি পুষ্পাঞ্জলি নিবেদি তেওঁক শ্ৰদ্ধা জনাইছিল আৰু আজি সেই প্ৰতিমূৰ্তিৰ পাৰতে তেওঁৰ জন্ম শতবৰ্ষত প্ৰতি বছৰৰ দৰে উদ্দীপনা অনুষ্ঠানটিৰ আয়োজন কৰিছো অসমৰ প্ৰতিখন জিলাৰ একোগৰাকীকৈ শ্ৰেষ্ঠ কণ্ঠশিল্পী মহাবিদ্যালয়সমূহৰ বিশ্ববিদ্যালয়সমূহৰ আৰু আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী এটাত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত পৰিৱেশন কৰিব আমি আপোনালোকৰ মাধ্যমেৰে অসমবাসী ৰাইজক নিমন্ত্ৰণ জনাইছো এই অনুষ্ঠানটো উপভোগ কৰিবৰ কাৰণে আৰু এই বছৰজোৰা কাৰ্যসূচীত ৰাইজৰ সহযোগিতা কামনা কৰিছো পোনপটীয়া সম্প্ৰচাৰত হাছৰ সভাপতিগৰাকীৰ মন্তব্য তেওঁলোকে কিছু দাবী উত্থাপন কৰিছে এয়া অনুষ্ঠানৰ মাজতে তেওঁলোকৰ সেয়া ভূপেন দাৰ সৃষ্টিৰাজিক লৈ যাতে শিশু অৱস্থাৰ পৰাই যেনে মানুহে মানুহৰ গীতিৰ ক্ষেত্ৰত এটা দাবী আছে উত্থাপন কৰিছে যি নহওক এই মুহূৰ্তত আমি যদি আন প্ৰান্তৰ কথা আপোনালোকক কওঁ পোনপটীয়াকৈ এই ধৰণেৰে চাৰিওপিনে দেখা গৈছে যে যাযাবৰী শিল্পীগৰাকীৰ আজি গীত ভাহি আহিছে সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু ব্যাপক এই কাৰ্যসূচী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ঠায়ে ঠায়ে শদিয়াৰ পৰা ধুবুৰীলৈ বিশ্ববৰেণ্য শিল্পীগৰাকীক আজি স্মৰণ কৰা হৈছে আমি সমাধি ক্ষেত্ৰৰ পৰা আমি পুনৰবাৰ সংযুক্ত হৈছোঁ প্ৰিয়ব্ৰত গগৈৰ সৈতে পোনপটীয়াকৈ চিৰবৰেণ্য ব্যক্তি ডক্টৰ ভূপেন হাজৰিকাৰ আজি 100 বছৰীয়া জন্ম জয়ন্তী আজি সদৌ অসম ছাত্ৰ সন্থাই আমি সমগ্ৰ ৰাজ্যজুৰি তেখেতৰ জন্মদিন পালন কৰিছোঁ আৰু জীৱিত কালত ডক্টৰ ভূপেন হাজৰিকাই নিজ হাতেৰে উন্মোচন কৰি যোৱা দীঘলী পুখুৰীৰ পাৰৰ প্ৰতিমূৰ্তিৰ থলীত আমি উদ্দীপনা শীৰ্ষক কাৰ্যসূচী আয়োজন কৰিছোঁ আৰু মানুহে মানুহৰ বাবে শীৰ্ষক গীতটোৰে আমি সমগ্ৰ জিলা সদৰত আজি তেখেতলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আমি আশা কৰিছোঁ ভূপেন দা জাতীয় জীৱনৰ সৈতে সম্পৃক্ত হৈ থকা এটা সত্তা ভূপেন দাক আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বুৱাই লৈ যাব লাগিব ভূপেন দাৰ জীৱনৰাজি তেখেতৰ যিখিনি কৰ্মৰাজি তেওঁৰ জীৱনচৰ্যা আমি সকলোৱে বিজ্ঞানসন্মতভাৱে খুব পুংখানুপুংখকৈ অধ্যয়ন কৰিব পৰাকৈ এটা প্ৰেক্ষাপট অসমৰ চৰকাৰে গঢ়ি তুলিব লাগিব এইখিনি সময়ৰ আহ্বান আমি চৰকাৰলৈ আহ্বান জনাইছোঁ তাৰ লগে লগে নতুন প্ৰজন্মৰ মাজত ভূপেন দাক আমি জীয়াই ৰাখিব লাগিব অসমৰ জাতীয় জীৱনৰ সৈতে সম্পৃক্ত হৈ থকা তিনিটা বি বহাগ ব্ৰহ্মপুত্ৰ আৰু ভূপেন হাজৰিকা বি ফৰ বহাগ বি ফৰ ব্ৰহ্মপুত্ৰ আৰু বি ফৰ ভূপেন হাজৰিকাৰে ধাৰণাটোৰে সৈতে নতুন প্ৰজন্মই ভূপেন দাক চিৰদিন নিজৰ মনত জীয়াই ৰাখিবৰ কাৰণে আমি নতুন প্ৰজন্মৰ সংকল্প ল'বৰ কাৰণে আহ্বান জনাইছোঁ তাৰ লগে লগে ভূপেন হাজৰিকা একেধাৰে এগৰাকী শিল্পী আছিল গায়ক আছিল সুৰকাৰ আছিল গীতিকাৰ আছিল সাংবাদিক আছিল ৰাজনীতিবিদ আছিল সাহিত্যিক আছিল আমি তেখেতৰ নামেৰে চৰকাৰক এখন আঁচনি প্ৰৱৰ্তন কৰিবৰ কাৰণে আজিৰ দিনটোত আহ্বান জনাইছোঁ যিহেতু বহু শিল্পী সাংবাদিক বিভিন্ন ধৰণৰ সাহিত্যিকে বিভিন্ন সময়ত জীৱনত বহু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে তেখেতৰ নামেৰে এখন বিশেষ আঁচনি যাৰ জৰিয়তে শিল্পী সাংবাদিক সাহিত্যিকসকলক সামৰি লৈ তেওঁলোকক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰখনে উদ্যোগ গ্ৰহণ কৰিব যাৰ জৰিয়তে ভূপেন দা চিৰদিন আমাৰ মাজত প্ৰবাহমান হৈ থাকিব লাগিব তাৰ লগে লগে অহা 13 ছেপ্টেম্বৰ দিনাখন দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিব এই অনুষ্ঠানতে আমি আশা কৰিছোঁ যে ডক্টৰ ভূপেন হাজৰিকাৰ নামে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন শিক্ষানুষ্ঠান ঘোষণা হ'ব য'ত সকলো ধৰণৰ উপযুক্ত যুগ সাপেক্ষ শিক্ষাৰে সৈতে নতুন প্ৰজন্মই অধ্যয়ন কৰিব পৰা ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ ভূপেন দাই গীতেৰে মাতেৰে জাতীয় জীৱনৰ কথা কৈ গৈছে সংকট মোচনৰ মন্ত্ৰ দি গৈছে আৰু তেখেতে যিখিনি বাটৰ সন্ধান দি গৈছে সেই বাটৰ সন্ধানৰ সৈতে জাতীয় জীৱন আগবাঢ়ি যাব লাগিব আৰু তেখেতক আমি আমাৰ মাজত চিৰদিন জাগ্ৰত কৰি ৰাখিব লাগিব তেখেতক আমি চিৰদিন আমাৰ মাজত যাতে প্ৰবাহিত কৰি ৰাখিব পাৰোঁ আৰু তেখেতৰ জীৱনচৰ্যাত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বুৱাই নিবৰ কাৰণে ছাত্ৰ সন্থাই আমাৰ কৰণীয়খিনি কৰি যাম আৰু সকলো মানুহে যাতে ভূপেন দাৰ জীৱনচৰ্যাক পাথেয় হিচাপে লৈ আগবাঢ়ি যায় সেইখিনি আজিৰ দিনটোত সংকল্প ল'বৰ কাৰণে আমি সকলোলৈকে আহ্বান জনাইছোঁ সংযুক্ত হৈছোঁ প্ৰিয়ব্ৰত গগৈৰ সৈতে প্ৰিয়ব্ৰত চব ভূপেন দা যেতিয়া আমাৰ মাজত আছিল তেতিয়া আমি ভূপেন দাৰ জন্মদিন পালন কৰিছিলোঁ তেতিয়া আমি কেক কাটিছিলোঁ আৰু তেতিয়া আমি উদ্দীপনা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু তেতিয়া গোটেই অসমৰ প্ৰতিখন জিলাৰ নিৰ্বাচিত এখন মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী বিশ্ববিদ্যালয় যুৱ মহোৎসৱ গুৱাহাটী নিৰ্বাচিত মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী একোটা গীত গাই ভূপেন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আহিছে এটা সময় এটা দিনততো ভূপেন দাক আমি ইয়াৰ পৰা আমি মুম্বাইত গানখিনি শুনোৱাৰ ব্যৱস্থাও কৰি দিছিলোঁ আজি ভূপেন দা আমাৰ মাজত নাই কায়িকভাৱে নাই কিন্তু ভূপেন দাৰ সৃষ্টি সদায় আমি হৃদয়ত জীপাল কৰি ৰাখি আমি জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিব লাগিব জন্ম শতবৰ্ষ গতিকে এই শুভ মুহূৰ্তত ভূপেন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু ভূপেন দাৰ সৃষ্টি আৰু ভূপেন দাৰ মাতটো জাতীয় জীৱনৰ বাট হয়
গতিকে ভূপেন্দ্ৰৰ সৃষ্টি আৰু ভূপেন্দ্ৰৰ মাতটো জাতীয় জীৱনৰ বাট আৰু সেই জাতীয় জীৱনৰ বাটেৰে আমি বুলি জাতীয় জীৱনক সমৃদ্ধ কৰি শক্তিশালী কৰি আমি আগুৱাই যাবলৈ প্ৰয়াস অব্যাহত ৰাখিব লাগিব। এতিয়া এই জন্ম 70 বৰ্ষৰ এই অনুষ্ঠানৰ এই বছৰটোত ছাত্ৰ সন্থাই বিভিন্ন কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। তাৰে এটা হ'ল ভূপেন্দ্ৰৰ লগত সান্নিধ্য লাভ কৰা 100 গৰাকী ব্যক্তিৰ লিখনিৰে এখন স্মাৰক গ্ৰন্থ প্ৰকাশ কৰা হ'ব। তাৰ লগে লগে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় স্তৰৰ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। মুঠতে বছৰটো অসমৰ ৰাইজৰ অভিভাৱকত্বত, ৰাইজৰ সহযোগত এই কাৰ্যসূচীখিনি ৰূপায়ণ কৰা হ'ব। আৰু কেইটামান কাৰ্যসূচী আমি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগতো আমি একেলগে যৌথভাৱে আমি কাৰ্যসূচী ৰূপায়ণ কৰিম। এতিয়া আজি গোটেই অসমত প্ৰতিখন জিলাৰ সদৰত ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। মানুহে মানুহৰ বাবে গীতটো গাই ভূপেন্দ্ৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল। ভূপেন্দ্ৰাই নিজ হাতেৰে উন্মোচন কৰা দীঘলীপুখুৰী পাৰৰ প্ৰতিমূৰ্তিস্থলীত আজি আমি সকলোৱে মানুহৰ বাবে গীতটো গাই ভূপেন হাজৰিকাৰ প্ৰতি ভূপেন্দ্ৰৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। কিন্তু এই 100 বৰ্ষৰ এই বৰ্ষটোত কেইবাটাও কাম স্থায়ীভাৱে কৰাৰ প্ৰয়োজন আহি পৰিছে। সেইকেইটা কথা আজি পুনৰ অসম চৰকাৰৰ প্ৰতি আমি আগবঢ়াব খুজিছোঁ দাবী আৰু আহ্বান হিচাপে। প্ৰথম কথাটো হ'ল যে বিদ্যালয় পাঠ্যক্ৰমত ভূপেন্দ্ৰৰ সৃষ্টিৰাজিক বাধ্যতামূলকভাৱে অন্তৰ্ভুক্ত কৰিব লাগে। 2 গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম চুক্তিৰ মৰ্মে স্থাপন হোৱা তেজপুৰ বিশ্ববিদ্যালয়ত ভূপেন্দ্ৰৰ নামত আসন স্থাপন কৰিব লাগে। 3 অসমৰ ভাৰতবৰ্ষৰ মূল বিশ্ববিদ্যালয় ভূপেন্দ্ৰৰ নামত আসন স্থাপন কৰিব লাগে। তাৰ কাৰণে অসম চৰকাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট চৰকাৰসমূহৰ লগত যোগাযোগ কৰিব লাগিব। 4 ভূপেন্দ্ৰৰ নামত এখন আন্তঃৰাষ্ট্ৰীয় স্তৰৰ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিব লাগে। 5 নম্বৰ কথাটো হ'ল যে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ ৰেল ষ্টেচনটোৰ নাম ভূপেন্দ্ৰৰ নামত নামাকৰণ কৰিব লাগে। মহাৰাষ্ট্ৰত যদি পাৰে, আমাৰ ইয়াত অসমত নোৱাৰা কোনো কাৰণ থাকিব নোৱাৰে। 6 নম্বৰ কথাটো হ'ল যে ভূপেন্দ্ৰৰ নামত এখন কালচাৰেল ট্ৰেইন, সাংস্কৃতিক এখন ৰেল গোটেই ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰিব লাগে। 7 নম্বৰ কথাটো হ'ল ভূপেন্দ্ৰৰ সমাধি ক্ষেত্ৰ। আজি অসম চৰকাৰে নতুন নামাকৰণ কৰিছে, কিন্তু একেলগে ইয়াৰ কিন্তু পৰিসৰটো আহল বহল কৰাটো অত্যন্ত প্ৰয়োজন। আহল বহল কৰক পৰিসৰটো, এই 70 বৰ্ষতে এই কাম সম্পূৰ্ণ কৰক, যাতে পৃথিৱীৰ যিকোনো এজন ব্যক্তিয়ে সমাধি ক্ষেত্ৰত থিয় হৈ ভূপেন্দ্ৰৰ সৃষ্টিৰাজিক উপলব্ধি কৰিব পাৰে। আৰু 8 নম্বৰ যিটো বিষয়, সেইটো অত্যন্ত জৰুৰী। এতিয়া নতুন প্ৰজন্মৰ আমাৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলে ভূপেন্দ্ৰৰ প্ৰতিটো শব্দ আৰু বাক্যৰ সৃষ্টিৰ অৰ্থ বিচাৰিছে, সাঁতুৰি নাগুৰি ফুৰিছে ভূপেন্দ্ৰৰ গীতৰ অৰ্থ বিচাৰি। কচৰত ক'ত হ'ব? গতিকে অসমৰ বিভিন্ন প্ৰান্তত ভূপেন্দ্ৰ ভৱন বা ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্পৰ নামাকৰণ কৰি আটক ধুনীয়াকৈ তাত এটা ব্যৱস্থা কৰিব লাগে, যাতে ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীসকলে সেই প্ৰকল্পত, সেই ভৱনত চিন্তন, মন্থন, কচৰত অনুশীলন কৰি ভূপেন্দ্ৰৰ সৃষ্টিৰাজিক আগুৱাই নিবৰ কাৰণে প্ৰয়াস কৰিব পাৰে। এইকেইটা পদক্ষেপ ল'বৰ কাৰণে অসম চৰকাৰৰ প্ৰতি আমি দাবী আৰু আহ্বান জনালোঁ। কেইবাটাও দাবী, সেয়া আছুৰ ফালৰ পৰা দীৰ্ঘদিনীয়া তেওঁলোকে কেইটামান বিষয় উত্থাপন কৰি আহিছে। আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য বা সভাপতি সম্পাদক দুয়োগৰাকীয়ে এইখিনি কথা উল্লেখ কৰিছে। আজিৰ এই সুযোগত জন্ম শতবাৰ্ষিকী, আজি এবছৰলৈ বিশেষ কাৰ্যসূচী থাকিব আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে সুধাকণ্ঠক স্মৰণ কৰা হ'ব। সুধাকণ্ঠৰ উপজা দিন, কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই সৃষ্টিৰাজি নৱপ্ৰজন্মৰ জৰিয়তে অসমীয়া জাতিয়ে সেই সৃষ্টিৰাজিৰে কেনেকৈ সেই বাটেৰে কেনেকৈ খোজকাঢ়ি যাব আৰু সেইখিনি সুনিশ্চিত কৰাকৈ এটা টনকিয়াল ব্যৱস্থা এটা হ'ব লাগিব। প্ৰিয়ব্ৰত গগৈ আমাৰ সৈতে সংযুক্ত হৈ আছে। প্ৰিয়ব্ৰত, আজি দেখিছোঁ বিভিন্নজন শিল্পীৰ সমাগম ঘটিছে সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত, আৰু সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰ আজি সমন্বয় ক্ষেত্ৰ হিচাপে নামাকৰণ কৰা হৈছে। হয় গীতাশ্ৰী, আজিৰ দিনটোৰ পৰা যি ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ আছিল তাৰ পুনৰ নামাকৰণ কৰা হৈছে বা নাম সলনি কৰা হৈছে, আৰু ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ নামেৰে নামাকৰণ কৰা হৈছে। আজিৰ পৰা এই যি প্ৰকল্প আছিল বা এই যি নিৰ্দিষ্ট স্থানডোখৰ আছিল, এই স্থানক আজিৰ পৰা সমন্বয় তীৰ্থ নামেৰে জনা যাব। আৰু পুৱাৰ ভাগৰ পৰা আমি দেখুৱাই আছিলোঁ যে চৰকাৰৰ নেতৃত্বত বা চৰকাৰী উদ্যোগত বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰা হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিছিল আৰু মুখ্য অতিথি হিচাপে ৰাজ্যপাল লক্ষ্মণ আচাৰ্য
বা আহি উপস্থিত হৈছিল আৰু সমান্তৰালভাৱে কেইবাজনো মন্ত্ৰীও আহি উপস্থিত হৈছিল আৰু শেহতীয়াকৈ যিহেতু 12 বজাৰ লগে লগে সেই ৰাতিপুৱাৰ ভাগৰ যি অনুষ্ঠান আছিল অনুষ্ঠানৰ সামৰণি পৰিছে আৰু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল তথা যি কেন্দ্ৰীয় নেতৃত্ব আছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব আহি উপস্থিত হৈছে আৰু তেওঁলোকে যিহেতু ইতিমধ্যে দীঘলী পুখুৰীৰ পাৰত যি ভূপেনদাৰ প্ৰতিমূৰ্তি আছে তাতে তেওঁলোকে প্ৰত্যেক বছৰে উদযাপন কৰে বা ভূপেনদাৰ যি জন্মদিন আছে ৰাতিপুৱাৰ ভাগত পালন কৰে গতিকে পুৱাৰ ভাগত তেওঁলোকৰ যি কাৰ্যসূচী আছিল কাৰ্যসূচী সামৰণি মাৰি বৰ্তমান সময়ত সমাধি ক্ষেত্ৰত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে বা এই স্থানত আহি উপস্থিত হৈছে আৰু ক'বলৈ গ'লে আজি প্ৰিয়ব্ৰত আজিৰ দিনটো বিভিন্ন ঠাইত এই ধৰণৰ অনুষ্ঠান আৰু চৰকাৰী কাৰ্যসূচী যিহেতু আজি এই সমাধি ক্ষেত্ৰ বা আজিৰ পৰা ক'বলৈ গ'লে সমন্বয় ক্ষেত্ৰত আমি বিদায় লৈছোঁ আপোনাৰ পৰা এই মুহূৰ্তত ধন্যবাদ আমাক পোনপটীয়াকৈ আপুনি পুৱাৰ ভাগৰে পৰা দৃশ্যবোৰ দেখুৱাই গৈ আছে জন্ম শতবাৰ্ষিকীত মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান 1968 চন তেতিয়াই ভূপেন হাজৰিকাৰ কলমেৰে নিগৰি ওলাল আমি অসমীয়া নহওঁ দুখীয়া শীৰ্ষক গীতটি প্ৰায় এটা দশক পাছতে উকমুকনি উঠিল অসম আন্দোলনৰ সেই অসম আন্দোলনত নকৈ প্ৰাণৱন্ত হৈ উঠিছিল জ্যোতি বিষ্ণুৰ গীতটো ভূপেন হাজৰিকাই পূৰ্বতে লিখা গীতটি অসম আন্দোলনৰ লগত ৰজিতা খুৱাই সলনি কৰিলে কিছু অংশ পূৰ্বৰ গীতৰ কথাত আছিল আজি অম্বিকাগিৰি নাই দেশ গেল গেল বুলি দিনে নিশাই চিঞৰিৰ দৰে বিষয় তাকে জাতিক উদ্বুদ্ধ কৰিবলৈ ভূপেন দাই লিখিলে আজি অম্বিকাগিৰিৰ চিঞৰক হেজাৰে হাতে কামে নবৰূপ দিব এয়াই আছিল সময়ৰ সৈতে খোজত খোজ মিলাই চলাৰ শক্তিধৰ ভূপেন দা জন্ম শতবৰ্ষত সুধাকণ্ঠক সোঁৱৰণ জন্ম শতবাৰ্ষিকীত ডক্টৰ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ স্মৰণ সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰধানমন্ত্ৰীয়ে আৰু সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বিশেষ প্ৰবন্ধ প্ৰকাশ সুধাকণ্ঠৰ জীৱন আৰু সংগীতে কিদৰে লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছে সেই বিষয়ে ভাৱ ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে 8 ছেপ্টেম্বৰৰ দিনটো ভাৰতীয় সংস্কৃতি আৰু সংগীতৰ প্ৰতি অনুৰাগী সকলো লোকৰ বাবে এক অতি বিশেষ দিন বুলি অভিহিত কৰিছে তেওঁ অসমৰ জনতাৰ বাবে এই দিনটো অতি গুৰুত্বপূৰ্ণ আৰু ভূপেন দাই বিশেষকৈ ভূপেন দাই আমাক যি দিলে সেয়া সংগীততকৈ অধিক সুদূৰ প্ৰসাৰী তেওঁ ৰচনাৰাজিত কেৱল সুৰকে নহয় আবেগকো মূৰ্ত কৰি তুলিছিল কেইবাটাও প্ৰজন্ম তেওঁৰ গীত শুনি ডাঙৰ হৈছে যাৰ গীতৰ প্ৰতিটো শব্দতে মমতা সামাজিক ন্যায় ঐক্য আৰু গভীৰ শিপা নিহিত হৈ আছে ভূপেন দাই সমগ্ৰ বিশ্ব ভ্ৰমণ কৰিছিল সমাজৰ সকলো শ্ৰেণীৰ দিগ্গজক লগ পাইছিল তথাপি তেওঁ অসমৰ শিপাৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈ আছিল অসমৰ চহকী মৌখিক পৰম্পৰা লোকগীত আৰু সমুদায়ৰ কাহিনী কোৱাৰ প্ৰথাই তেওঁৰ শৈশৱক গভীৰভাৱে গঢ় দিছিল আৰু এই অভিজ্ঞতাই তেওঁৰ কলাত্মক শব্দ ভাণ্ডাৰৰ আধাৰ গঢ়ি তুলিছিল তেওঁ সদায় নিজৰ লগত অসমৰ খিলঞ্জীয়া পৰিচয় আৰু জনসাধাৰণৰ নীতি নিয়ম কঢ়িয়াই লৈ ফুৰিছিল মাত্ৰ 5 বছৰ বয়সতে ৰাজহুৱা অনুষ্ঠানত গীত গাই পলকতে অসমীয়া সাহিত্যৰ ৰূপকাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল কৈশোৰ কালতে তেওঁ প্ৰথমটো গীত বাণীবদ্ধ কৰিছিল ভূপেন দাই আমেৰিকাত থকাৰ সুযোগ পাইছিল যদিও ভাৰতলৈ উভতি আহি সংগীতৰ মাজত নিজকে বিলীন কৰি দিছিল ৰেডিঅ'ৰ পৰা থিয়েটাৰ চলচ্চিত্ৰৰ পৰা শিক্ষামূলক তথ্যচিত্ৰলৈকে এই সকলো মাধ্যমতে তেওঁ পাকৈত আছিল তেওঁ যি ঠাইলৈকে গৈছিল তাতেই যুৱ প্ৰতিভাক উৎসাহিত কৰাত গুৰুত্ব দিছিল ভূপেন হাজৰিকাৰ জীৱন যাত্ৰাত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱৰ এক শক্তিশালী দিশ পৰিস্ফুট হৈছিল ভাৰতৰ অন্যতম উল্লেখযোগ্য আন্তঃগাঁথনি প্ৰকল্প ঢলা-শদিয়া সংযোগী দলংখনে ভূপেন হাজৰিকাৰ নাম বহন কৰাটো অতি উপযুক্ত হৈছে তেওঁৰ গীতসমূহে যিদৰে অঞ্চলসমূহৰ হৃদয়ক সংযোগ কৰে এই দলংখনে ভূমি আৰু মানুহক সংযোগ কৰে বুলি প্ৰবন্ধটোত প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে
গান হওক বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার গান। আৰু আছুৰ উদ্যোগতো দীঘলী পুখুৰীত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। ভূপেন দাৰ জন্মদিনটো বিশেষ ধৰণে আছুৱে পালন কৰি আহিছে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সুঁৱৰি আয়োজন কৰিছে অনন্য অনুষ্ঠান। পুৱা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত সন্মুখত বন্তি প্ৰজ্বলন কৰিলে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই, আছু সভাপতি উৎপল শৰ্মা আৰু আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে স্মৃতি দৰ্পণ কৰে সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত। অনুষ্ঠানৰ লগত সংগতি ৰাখি 100গৰাকী ছাত্ৰীয়ে পৰিৱেশন কৰিলে মানুহে মানুহৰ বাবে গীতটি। সন্ধিয়াৰ ভাগলৈ অসমৰ প্ৰতিখন জিলাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলে গীত পৰিৱেশন কৰিব এই অনুষ্ঠানতে। ভূপেন্দাৰ প্ৰতি মানুহে মানুহৰ বাবে গীতটো গাই শ্ৰদ্ধাঞ্জলি আমি সকলোৱে জনালোঁ। আৰু গোটেই বছৰটোত সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচী আছে। জন্ম 70 বৰ্ষৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে যুগুত কৰি লোৱা হৈছে। ৰাইজৰ অভিভাৱকত্বত দিহা পৰামৰ্শতে কাম কৰা হ'ব। কিন্তু এই সময়ত আমি ৰজা ঘৰলৈ অসম চৰকাৰলৈ আমি কেইটামান কথা আমি আহ্বান জনাব খুজিছোঁ, দাবী জনাব খুজিছোঁ। প্ৰথম কথা যে এই জন্ম 70 বৰ্ষৰ লগত সংগতি ৰাখি কেইটামান স্থায়ী কাম কৰা প্ৰয়োজন। প্ৰথম, আমাৰ বিদ্যালয়সমূহত পাঠ্যক্ৰমত ভূপেন্দাৰ সৃষ্টিৰাজিক বাধ্যতামূলকভাৱে অন্তৰ্ভুক্ত কৰিব লাগে। 1, 2, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম চুক্তিৰ মৰ্মে স্থাপন হোৱা তেজপুৰ বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাৰ নামত একোখনকৈ আসন স্থাপন কৰিব লাগে। 3, ভাৰতবৰ্ষৰ আন মূল বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাৰ নামত আসন স্থাপন কৰিব লাগে। 4, ভূপেন্দাৰ নামত এখন আন্তঃৰাষ্ট্ৰীয় স্তৰত গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিব লাগে। 5, উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ
গুৱাহাটীৰ ৰেল ষ্টেচনটোৰ নাম ভূপেন্দ্ৰাৰ নামত দিব লাগে মহাৰাষ্ট্ৰত যদি পাৰে আমাৰ ইয়াত কিয় নোৱাৰে ভূপেন্দ্ৰাৰ সমাধি ক্ষেত্ৰটো চৰকাৰখনে নিৰ্মাণ কাৰ্য কৰি আছে গতিকে সমাধি ক্ষেত্ৰটো আহল বহলকৈ পুনৰ নিৰ্মাণ কৰিব লাগে আৰু যাতে পৃথিৱীৰ যিকোনো এজন ব্যক্তিয়ে তাত থিয় হ'লে ভূপেন্দ্ৰাৰ সৃষ্টিৰাজিক উপলব্ধি কৰিব পাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি দীঘলী পুখুৰীৰ প্ৰতিমূৰ্তিস্থলীত উদ্দীপনা অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে প্ৰতি বছৰৰ দৰে অসমবাসী ৰাইজক ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ এই প্ৰতিমূৰ্তিভাগ ডক্টৰ ভূপেন হাজৰিকাদেৱে তেওঁৰ জীৱনকালত নিজ হাতেৰে উন্মোচন কৰিছিল আৰু তেখেতৰ বিয়োগৰ সময়ত যেতিয়ালৈকে তেখেতৰ পাৰ্থিৱ শৰীৰটো মানুহে চাবলৈ পোৱা নাছিল সমগ্ৰ অসমৰ ৰাইজৰ কাৰণে প্ৰতিমূৰ্তিভাগে আছিল এক অৱলম্বন য'ত আহি ডক্টৰ ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধা নিবেদিছিল তেওঁক পুষ্পাঞ্জলি যাচিছিল গতিকে এই প্ৰতিমূৰ্তিৰ পাৰত অনুষ্ঠিত উদ্দীপনা অনুষ্ঠানটিত আজি অসমৰ প্ৰতিখনকৈ জিলাৰ একোখনকৈ মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত পৰিৱেশন কৰিব আৰু এই অনুষ্ঠানটোলৈ সমগ্ৰ অসমবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ মোৰ গান বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান ভূপেন হাজৰিকাই শিশু হিচাপে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ মৰমৰ চুমা পৰশ পাইছিল কটন কলেজিয়েট স্কুলৰ এখন সভাত ৰসৰাজে তেতিয়া ভূপেন হাজৰিকাক সেই সময়ৰ ভাৰত বিখ্যাত শিশু শিল্পী মাষ্টাৰ মদনৰ লগত তুলনা কৰিছিল সাহিত্যৰথীয়া আসনৰ পৰা উঠি গৈ ভূপেন হাজৰিকাৰ গালত চুমা খোৱাৰ পাছত পিতৃ নীলকান্ত হাজৰিকাই ভূপেন হাজৰিকাক এনেদৰে কৈছিল তই ডাঙৰ শিল্পীয়ে হবি চাগৈ তই গায়কেই হবি যেন লাগিছিল এয়াই আছিল ভূপেন্দাৰ সপোন যেন লগা যাত্ৰাৰ পাতনি জন্ম শতবৰ্ষত সুধাকণ্ঠক সোঁৱৰণ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি মহানগৰীৰ বেতকুছি স্থিত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত মুকলি কৰা হৈছে সুধাকণ্ঠৰ সংগ্ৰহালয় ডিজিটেল সংগ্ৰহালয়টো মুকলি কৰিছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই মন্ত্ৰী বিমল বৰাৰ লগতে উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা অসমৰ জনজীৱনৰ প্ৰেৰণাৰ উৎস তেখেতৰ সৃষ্টিৰাজিয়ে সদায় প্ৰজন্মৰ পৰা প্ৰজন্মক অনুৰণিত কৰি আহিছে এনে কোনো বিষয় নাই যিটো বিষয়ত ভূপেন হাজৰিকা নাই মানুহৰ পৰা প্ৰকৃতিলৈ অন্তৰীক্ষৰ পৰা সাগৰ পৃষ্ঠলৈ য'ত ভূপেনদাৰ সৃষ্টিয়ে সদায় এটা নতুন বাৰ্তা যুগে যুগে দি আহিছে আৰু সেই ক্ষণজন্মা পুৰুষজনাৰ আজি জন্ম শতবাৰ্ষিকী আৰম্ভ হৈছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিয়ে এই মহান পুৰুষজনাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ লগতে শৈক্ষিক ক্ষেত্ৰখনত তেখেতৰ সৃষ্টিৰাজিয়ে যাতে এক নতুন আশাৰ সঞ্চাৰ ঘটাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এটা সুন্দৰ সংগ্ৰহালয় মিউজিয়াম ইয়াত স্থাপন কৰিছে আৰু খুব ডিজিটেলি সুন্দৰ ৰূপত গঢ়ি তোলা এই মিউজিয়ামে মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক নতুন প্ৰজন্মক ভূপেন্দাৰ বিষয়ে জানিবলৈ ভূপেন্দাৰ বিষয়ে চৰ্চা কৰিবলৈ ভূপেন্দাৰ সৃষ্টিসমূহ আৰু প্ৰসাৰৰ দিশে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এই মিউজিয়ামে যথেষ্ট উপকৃত কৰিব মোৰ গান বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান নিজকে যাযাবৰ বুলি কৈ ভাল পোৱা ভূপেন হাজৰিকাই বেনাৰসৰ পৰা আহি সন্দিকৈ কলেজতে শিক্ষকতা জীৱনৰ পাতনি মেলিছিল তেতিয়ালৈ গীতেৰে কথাৰে ৰৈ বৈ যোৱা ভূপেনদাই ধুতি পিন্ধিয়েই শিক্ষকতা কৰিছিল ভূপেন হাজৰিকাই পঢ়াই থকা অৱস্থাত ছাত্ৰীয়ে মাজত চিঞৰে কঁপি উঠে কিয় তাজমহল তাৰ মাজতেই কোনোবাই টিপ্পনী দিয়ে অগ্নি যুগৰ ফিৰিঙতিময় সন্দিকৈ ছাত্ৰীৰ এনে নিষ্কলুষ ধেমালিৰ মাজতেই এনেকৈ 6 মাহ কটাই সন্দিকৈ কলেজক বিদায় জনাই বি বৰুৱা কলেজ পাইছিল সুধাকণ্ঠই তাতেও কিছুমাহ শিক্ষকতা কৰি একে বয়সৰ ল'ৰা ছোৱালীৰ সন্মুখত শিক্ষকতা কৰি ভাল নালাগে বুলি ভূপেন গ'লগৈ কলম্বিয়ালৈ জন্ম শতবৰ্ষত সুধাকণ্ঠক সোঁৱৰণ
ৰাজ্যজুৰি গীতে মাতে স্মৰণ কৰা হৈছে সুধা কণ্ঠক আজি শোণিতপুৰ জিলাৰ বৰচলা জহামাৰীৰ গাঁৱৰ শিল্পী মুকুট নাথে মেণ্ডলিনৰ সুমধুৰ সুৰেৰে স্মৰণ কৰিছে সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক উপস্থিত আছোঁ এগৰাকী মেণ্ডলিন বাদকৰ বাসগৃহত যাৰ নাম হৈছে মুকুট নাথ শিক্ষক তথা মেণ্ডলিন বাদক মুকুট নাথেও তেখেতে মেণ্ডলিনৰ সুৰেৰে সংগীত সূৰ্য ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱক আজি জন্ম শতবাৰ্ষিকীৰ দিনটোত স্মৰণ কৰিছে আৰু মই পোনে পোনে সেই দৃশ্য দেখুৱাম মেণ্ডলিনৰ সুৰেৰে এইগৰাকী মেণ্ডলিন বাদক তথা শিক্ষক মুকুট নাথে এনেধৰণে স্মৰণ কৰিছে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলসভাৱে বোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিমাত কিয় সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোলা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় ইয়াৰ সৈতে সময় হ'ল এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ